বৰদলৈ মহাবিদ্যালয়ৰ দ্বিতীয়টো গোট NCC তৃতীয় গোট অম্লান হাজৰিকাই নেতৃত্ব প্ৰদান কৰিছে। আগবাঢ়ি আহিছে SPB সুবৰ্ণপ্ৰভা বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকল, ময়ূৰী দত্ত প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ ছাত্ৰসকলে। আমাৰ কাষৰীয়া কেইবাখনো মহাবিদ্যালয়ে মহাবিদ্যালয়ৰ তিনিটা গ্ৰুপৰ প্ৰথম গ্ৰুপটো গ্ৰুপ কমাণ্ডাৰ আসাম NCC ক্ৰেডিট দলটোক নেতৃত্ব দিছে। NCC Silvanar NCC ধেমালি নহয় নহয় মাথো প্ৰতিযোগিতা ক্ৰীড়া মাথো খেলা এক সুন্দৰ সময় জাতিগত ক্ৰীড়াই কৰে সহযোগিতা এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ চৌদিশে যত ভাগুনৰ চিন্তা মূল্যবোধৰ অৱজ্ঞ মানৱৰ্তী ক্ৰীড়াবিদে কৰে যেটা কৈছে মোক মোৰ এমাহ মানেহে হৈছে। যি কি নহওক আজি আপোনালোকৰ মাজত এই যে মই থিয় হ'বলৈ পাইছোঁ এয়ে মোৰ সৌভাগ্য। যি কি নহওক আজি মোক নিমন্ত্ৰণ কৰি আনি যিটো সন্মান দিছে সেই সন্মান মোৰ নহয়, এই সন্মান আপোনালোকৰ ঢেকীয়াজুলি অসমৰ ভাৰতক এই গামোচাখন দিছে। এইটো মোৰ সন্মান নহয়, এইটো আপোনালোকৰ সন্মান, গাঁৱৰ সন্মান। যদি গাঁৱে মোক আগবঢ়াই নিদিলেহেঁতেন, ভগৱানে কৃপা নকৰিলেহেঁতেন, আজি আপোনালোকৰ এই মহান জেগাত মই উপস্থিত থাকিবলৈ নাপালোঁহেঁতেন। আৰু মই প্ৰত্যেককে দেখিছোঁ, প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে দেখিছোঁ। আমাৰ শোভাযাত্ৰাৰ কথাও চিন্তা কৰা হৈছে আৰু এখন সাংস্কৃতিক আমাৰ অনুষ্ঠান হ'ব। তালৈ আমি এতিয়াই নিমন্ত্ৰণ জনাইছোঁ যোৰহাটৰ এগৰাকী প্ৰতিষ্ঠিত সংগীত শিল্পী, তেওঁ হৃদয়ানন্দ শইকীয়া, খুব ভাল কণ্ঠশিল্পী, তেওঁ আহিব। সকলোকে মই আগতীয়াকৈ জনাইছোঁ নিয়ম শৃংখলা একেবাৰে শেষ পৰ্যায়লৈকে আমি বন্তি সন্ধিয়া 5 বজাত বন্তি জ্বলোৱালৈকে যাতে নিয়ম শৃংখলা অটুট ৰাখি আমি এই উন্মিলন একেবাৰে আমি 100% আমি সফল কৰি তুলিম। পাৰিমনে আমি? ঠিক আছে, মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। বিদ্যালয়ৰ ক্ৰীড়া সপ্তাহৰ উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ। আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক আজি এই ক্ৰীড়া সপ্তাহ উদ্বোধন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। তাৰ আগতেই আমি মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সমূহ শিক্ষক ছাত্ৰ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা এখন ফুলাম গামোচা আদৰণি জনাব আমাৰ জ্যেষ্ঠ
আৰু বছৰ বয়স, ৰাতিপুৱা খোজকাঢ়ে। তেখেতৰ ঘৰতো বৰুক বৰুৱা গাঁও। নক্ষত্ৰৰ জন্ম আকাশত হয়, ৰাতি তিৰবেৰাই থাকে। কিন্তু আমাৰ যি মানুহৰ মাজত যি নক্ষত্ৰৰ সৃষ্টি হয়, সেই নক্ষত্ৰবোৰ পথাৰত জন্ম হয়, গাঁৱত সৃষ্টি হয়। বেছিভাগ আমাৰ গাঁৱত সৃষ্টি হয়, পথাৰত সৃষ্টি হয়। তাৰে উদাহৰণ আমাৰ কাষত থকা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্ৰীড়াবিদ আমাৰ সকলোৰে শ্ৰদ্ধেয় শ্ৰীযুত নকুল চন্দ্ৰ বৰদলৈ ডাঙৰীয়া। বৰ্তাই ক'ত খেলা নাই, তেখেতে কি খেলা নাই? ফুটবল খেলিছিল, ভলীবল খেলিছিল, লং জাম্প, ট্ৰিপল জাম্প, জেভেলিন, শ্বট পুট, কি খেলা নাছিল? জে.বি. কলেজত পঢ়িছিল, TRB কলেজ স্কুলত পঢ়িছিল, তাৰপিছত JB কলেজত পঢ়িছিল। তেখেতে চাকৰি কৰিছিল তেখেতে প্ৰথমতে এয়াৰফ'ৰ্চত, তাৰপিছত আহি আকৌ চৰকাৰী তেখেতে চিকিৎসাৰ ক্ষেত্ৰখনত তেখেত আছিল। তেখেতে দীৰ্ঘ সময় ধৰি এই খেলৰ লগত জড়িত হৈ আছে। অসমৰ প্ৰান্তে প্ৰান্তে শ্ৰীযুত নকুল চন্দ্ৰ বৰদলৈ নাম জনাজাত। কিহৰ কাৰণে জনাজাত? তেখেতে বিশেষভাৱে 3টা খেলৰ কাৰণে জনাজাত। সেইটো হৈছে জেভেলিন, যলৈকে যায় 92 বছৰৰ ঊৰ্ধৰ খেলবোৰত তেখেত গ'ল্ড মেডেল যলৈকে গৈছে। আৰু লং জাম্পত তেখেতে গ'ল্ড মেডেল যলৈ কাম আছে, মালয়েছিয়াত গৈছে, থাইলেণ্ড গৈছে, আৰু সকলোতে তেখেতে ক'ৰবাত যদি গ'ল্ড মেডেল পাইছে, ক'ৰবাত চিলভাৰ মেডেল পাইছে, এই 3টা খেলত। একতা সভাৰ যোগে অনুষ্ঠিত হোৱা এই মহাবিদ্যালয় সপ্তাহক আমি এটি শিৰোনামেৰে নাম দিছোঁ, সেয়া হৈছে উন্মিলন দি এক্সপ'জাৰ। ইয়াৰ অৰ্থটোৱেই হৈছে যে যিটো আমাৰ সৃষ্টি হৈ আছে, আমাৰ প্ৰতিভা আছে, প্ৰতিভাখিনি আৰু আগবাঢ়ি যাব লাগিব। আমাৰ কথাটো সিমানেই। গতিকে যি কি নহওক, আমি আশা ৰাখিম যে মহাবিদ্যালয়ৰ বিভিন্ন দিশৰ পৰা, বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে এই আজিৰ পৰা 7 তাৰিখৰ পৰা 13 তাৰিখলৈকে আমাৰ যি উন্মিলন অনুষ্ঠিত হ'ব, বা উন্মিলনৰ অন্তৰ্গত যিমানবোৰ আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, তাত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিভাৰ বিকাশ কৰিব লাগে। তোমালোকৰ প্ৰতিভাখিনি বিকাশ কৰিবৰ বাবে আমি তোমালোকক এখন প্লেটফৰ্ম দিব বিচাৰিছোঁ আচলতে। আৰু মই ভাবোঁ, মই জানো তোমালোকৰ মাজত কোনোবাই খুব ভাল গীত গোৱা, মই জানো তোমালোকৰ মাজত খুব সুন্দৰভাৱে কোনোবাই খেলিব পাৰা, কোনোবাই কথা ক'ব পাৰা, কোনোবাই ছবি আঁকিব পাৰা, কোনোবাই দৌৰিব পাৰা, আৰু বহুত তোমালোকৰ প্ৰতিভা আছে। কোনোবাই ভালকৈ ৰান্ধিবও পাৰা। আমাৰ কথাটো হ'ল যে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি আৰু খোজ দিবৰ কাৰণে তোমালোকক আমি এটা প্লেটফৰ্ম দিব লাগে। আৰু সেইকাৰণে আমি এইবাৰ নাম দিলোঁ তোমালোকৰ উন্মিলন। কেৱল আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্লেটফৰ্ম দিব বিচৰা নাই। আমি দিব বিচাৰিছোঁ যে আমাৰ দাঁতিকাষৰীয়া যিমানবোৰ শিক্ষানুষ্ঠান আছে, সেয়া উচ্চ শিক্ষানুষ্ঠানেই হওক বা মাধ্যমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি বা আমাৰ প্ৰাথমিক পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীসকলক আমি ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ত আমি এটা প্লেটফৰ্ম দিব বিচাৰোঁ। সেইকাৰণে আজি আমি দাঁতিকাষৰীয়া যিমানবোৰ স্কুল হয়, যিসকলক আমি পাৰোঁ, তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোক আহিছে। মই প্ৰথমেই এই বিদ্যালয়সমূহৰ পৰা যিসকল ইনচাৰ্জ অৰ্থাৎ উপদেষ্টা মণ্ডলীয়ে, প্ৰধান শিক্ষক অথবা প্ৰধান শিক্ষয়িত্ৰী অথবা প্ৰিন্সিপাল বা অধ্যক্ষ, আমি তেখেতসকলক সহায় কৰি আমাৰ আৰম্ভণি অনুষ্ঠান, আৰু মই পুনশ্চবাৰ আশা কৰিছোঁ যে এই উন্মিলনৰ স্ফুৰণ ঘটাবৰ কাৰণে তেওঁলোকে এটা আমি প্লেটফৰ্ম দিব বিচাৰিছোঁ। আৰু এই যি আমি 13 তাৰিখলৈকে অনুষ্ঠান অনুষ্ঠিত হ'ব, লগৰসকলে খেলিছে, তোমালোকে ছাপোৰ্ট কৰিবা। কোনোবাই গান গাব নোৱাৰে, গান গাই থকাসকলক তোমালোকে ছাপোৰ্ট কৰিছে, তুমি তেওঁলোকক সহায় কৰা। গতিকে আমি এই ধৰণৰ কথা কৰিব। ছাত্ৰ সংঘৰ পতাকা উত্তোলক। ইয়াৰ পাছতে মই অনুৰোধ জনাম মহাবিদ্যালয়ৰ ছাত্ৰ সংঘৰ মুখ্য উপদেষ্টা আৰু লগতে সুনীল কছাৰী।
বাকী অনাগত 7 দিনতো প্ৰত্যেকেই আমাক সহায় সহযোগিতা কৰি ক্ৰীড়া সপ্তাহটো সফলতাৰে ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ ডক্টৰ শইকীয়া। ইয়াৰ পাছতে খুব চমুকৈ এটা শুভেচ্ছামূলক বাৰ্তা ভাৱে তেওঁলোকে এই মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিলে। মই আগতেও কৈছোঁ যে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয় পূৰ্ণগতিৰে আগবাঢ়িছে, পূৰ্ণগতিৰে আগবাঢ়ি যাবই লাগিব। আৰু এই ক্ষেত্ৰত যিহেতু দাঁতিকাষৰীয়া আমাৰ সমীপৱৰ্তী যিমানবোৰ শিক্ষানুষ্ঠান আছে সকলোৱে সহায় কৰিছে আৰু সহায় কৰি যাব মোৰ দৃঢ় বিশ্বাস। মই আকৌ কৈছোঁ যে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ত ক্ৰীড়া জ্যোতিষ্ক, শিক্ষাৰ জ্যোতিষ্ক, সাংস্কৃতিক দিশৰ জ্যোতিষ্ক, সাহিত্যৰ দিশৰ জ্যোতিষ্ক, অনেক জ্যোতিষ্কৰ সৃষ্টি হ'ব লাগিব। তাৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ মই অধ্যক্ষ হিচাপে মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা প্ৰচেষ্টা থাকিবই। তাৰ লগে লগে মোৰ সহকৰ্মী সতীৰ্থ বন্ধুসকল আছে, কৰ্মচাৰী বন্ধুসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে, অভিভাৱক অভিভাৱিকাসকল আছে, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে, আমাৰ শুভাকাংক্ষীসকল আছে। গতিকে সকলোৰে সমন্বয়ত আমি ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়খনিক অতি পূৰ্ণ গতিৰে আমি আগবঢ়াই লৈ যাম। পৃথিৱীৰ মনীষীসকলে কয়, বহু শ্ৰেষ্ঠ বিজ্ঞানী মনীষীয়ে কয় কোনো কাম অকলে কৰিব নোৱাৰে, সহযোগিতা একান্তই লাগিবই। আমি সমাজত যেতিয়া আমি বসবাস কৰোঁ, আমি যেতিয়া সমাজৰ বিভিন্ন কাম কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাক সহযোগিতা লাগিবই। একেধৰণে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়খিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ সহযোগিতাটো আছে, থাকিব। আৰু সেইকাৰণেই আমি ভাবিছোঁ যে কেৱল ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেই নহয়, আমি দাঁতিকাষৰীয়া আমাৰ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলকো আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি কোনো ক্ষেত্ৰতে আমি থমকি নৰওঁ। আৰু সেই আপাহতেই মই সকলোকে ধন্যবাদ জনাইছোঁ। আচলতে আমি তেওঁলোককো এই ধৰণৰ যি আমি নাম দিছোঁ উন্মিলনৰ যোগেদি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েই নহয়, আমি দাঁতিকাষৰীয়া সকলো ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক আমি এটা প্লেটফৰ্ম দিব বিচাৰোঁ। সেইকাৰণেই আমি আজি এই দাঁতিকাষৰীয়া সকলো বিদ্যালয় আমি ছাত্ৰ ছাত্ৰীসকলক সাদৰে আমন্ত্ৰণ জনাইছিলোঁ আৰু তেওঁলোকে আহি বৰ সুন্দৰভাৱে পৰিৱেশন কৰিছে। ধন্যবাদ। আমি আচলতে 93 বছৰ বয়সীয়া যিগৰাকী আমাৰ ক্ৰীড়াবিদ আছে, মই আগতেও কৈছোঁ যে শ্ৰীযুত নকুল চন্দ্ৰ বৰদলৈ ডাঙৰীয়া, তেখেতে কেৱল যোৰহাট জিলাকে প্ৰতিনিধিত্ব কৰা নাই, তেখেতে কেৱল অসমকে প্ৰতিনিধিত্ব কৰা নাই, তেখেতে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি মালয়েছিয়া, থাইলেণ্ডত খেলি ইতিমধ্যে ট্ৰিপল জাম্প, লং জাম্প আৰু জেভেলিনত যিহেতু তেখেতে সোণৰ পদক লাভ কৰিছে। কিন্তু এই কথাটো মই ক'বলৈ বিচাৰিছোঁ যে 93 বছৰ বয়সত এতিয়া যিজন ব্যক্তিয়ে খেলি আছে, মই ভাবোঁ যে আমাৰ সকলোৰে উঠি অহা সকলোৰে বাবে আমাৰ বাবে তেখেত আদৰ্শ। আৰু তেখেতৰ আদৰ্শৰ এই বাণীৰে যি তেখেতে বক্তব্য প্ৰদান কৰিছিলে, সেই বক্তব্যৰে আমি আমাৰ মহাবিদ্যালয় নহয়, আমি কৈছোঁ যে আমি সকলোৱে সমৃদ্ধিশালী হৈছোঁ।